নমস্কাৰ সকলোকে স্বাগতম জনাইছো এছামিজ ই স্কুল নামৰ এই চেনেলটিলৈ। থাম্বনেইল দেখিটো তোমালোকে গমে পাইছা যে আজি আমি কি বিষয়ে আলোচনা কৰিম। বিএ পাছ কৰাৰ পিছত বহুতো ষ্টুডেণ্টৰ প্ৰশ্ন থাকে মনত যে নেক্সট আমি কি কৰিম। মাষ্টাৰ্ছ কৰিম নে বিএড কৰিম নে বেলেগ কিবা পঢ়িম এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন থাকে। সেয়েহে তোমালোকৰ বাবে লৈ আহিছোঁ যে বিএ পাছ কৰাৰ পিছত তোমালোকে কি কৰিব পাৰিবা। এনেকুৱা নহয় যে বিএ পাছ কৰাৰ পিছতে সেইটোৱে শেষ। সেইটো একচুৱেলি বিএ পাছ কৰাৰ পিছত এইটো আৰম্ভণি বুলি ক'ব পাৰি। তোমালোকে বিভিন্ন ফিল্ডত কাম কৰিবলৈ বিভিন্ন কোৰ্স শিকিব পাৰা বিএ কৰাৰ পিছতো, বেচেলৰ ডিগ্ৰীটো লোৱাৰ পিছত। আৰু কিছুমান এনেকুৱা কোৰ্সো আছে যিটোৰ কাৰণে তোমালোকৰ এলিজিবিলিটি মিনিমাম এলিজিবিলিটি তোমালোকক বেচেলৰ ডিগ্ৰীটো লাগে। সো আমি আজি কথা পাতিম মানে কি কৰিব পাৰিবা তোমালোকে বিএ কৰি। ঠিক আছে, আৰ্টছত হিউমেনিটিজত তোমালোকে বেচেলৰ ডিগ্ৰী কৰাৰ পিছত যিকোনো ছাবজেক্ট হওক, মই একেবাৰে জেনেৰেল অভাৰভিউ হিচাপত তোমালোকৰ আলোচনা কৰিম। এনেকুৱা নহয় যে কোনো এটা স্পেচিফিক বিষয়ৰ বেচেলৰ ডিগ্ৰীৰ বিষয়ে কথা পাতিছোঁ এইটো আমি যিখিনি আলোচনা কৰিম গোটেই মানে জেনেৰেল পঢ়া হওক বা যিকোনো মেজৰ ছাবজেক্ট লোৱা হওক, সকলো ষ্টুডেণ্টে এইবিলাক মানে পঢ়িব পাৰিব, যিখিনি কোৰ্সৰ বিষয়ে আমি আলোচনা কৰিম। ঠিক আছে, বেছি দেৰি নকৰি আমি আৰম্ভ কৰোঁ। আৰু যদিহে তোমালোকক কিবা কেৰিয়াৰ ৰিলেটেড ভিডিঅ'জ লাগে তেনেহ'লে মই তলত প্লেলিষ্টৰ লিংকটো শ্বেয়াৰ কৰি দিছোঁ, ডেছক্ৰিপশ্যনত লিংকটো আছে, তাতে গৈ তোমালোকে চাই ল'ব পাৰিবা। LLB ৰিলেটেড, তাৰপিছত আৰু UPSC APSC এক্সাম ৰিলেটেড তেনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ' বনোৱা হৈছে। এইবিলাক তোমালোকে যদি তোমালোকৰ ইণ্টাৰেষ্ট আছে তোমালোকে তাত চাই ল'ব পাৰিবা। ঠিক আছে, সো এতিয়া আহিছোঁ আমি কি আলোচনা কৰিম, মানে কি পঢ়িব পাৰি বিএ ডিগ্ৰী এটা পোৱাৰ পিছত কি পঢ়িব পাৰি। মেইনলি মই ইয়াতে 5টা পইণ্টত আলোচনা কৰিছোঁ। ফাৰ্ষ্ট হ'ল বিএড। তোমালোকে বেচেলৰ ডিগ্ৰীটো লোৱাৰ পিছতে ডিৰেক্টলি তোমালোকে বিএড কৰিব পাৰিবা, যিটো বেচেলৰ অফ এডুকেশ্যন বুলি কোৱা হয়। বিএড নহ'লে তোমালোকে DLEডো কৰিব পাৰা, সেইটো বিষয়ে আলোচনা কৰি আছোঁ। ছেকেণ্ড আমি কথা পাতিম মাষ্টাৰ্ছ অফ আৰ্টছৰ বিষয়ে, তাৰমানে বিএ কৰাৰ পিছত তোমালোকে MA কৰিব পাৰা। তো MA মানে এনেকুৱা নহয় যে জেনেৰেল MA, তোমালোকে পলিটিকেল ছায়েন্স পঢ়িছা মানে তোমালোকে MAটোও পলিটিকেল ছায়েন্সত কৰিব লাগিব, তেনেকুৱা নহয়। আমি গম পাম যে কি আৰু পঢ়িব পাৰি। ঠিক আছে, তাৰপিছত তোমালোকে যদি তোমালোকৰ LLB বা লয়াৰ হ'ব মন আছে তেনেহ'লে তোমালোকে LLBও কৰিব পাৰিবা 3 বছৰ ডিগ্ৰী পঢ়াৰ পিছত। তাৰপিছত তোমালোকে মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিমৰ লাইনত যাব পাৰা, যদিহে তোমালোকৰ ইণ্টাৰেষ্ট আছে জাৰ্নেলিজিমৰ ওপৰত, তোমালোকৰ মন আছে এনেকুৱা ধৰণৰ ফিল্ডত কাম কৰিবলৈ, কমিউনিকেশ্যন ফিল্ডত কাম কৰিবলৈ, তেনেহ'লে তোমালোকে MA ইন মাছ কমিউনিকেশ্যনো কৰিব পাৰা। তাৰপিছত আমি আলোচনা কৰিম MBAৰ বিষয়ে, মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন। ঠিক আছে, তো আৰম্ভ কৰোঁ। প্ৰথমে মই কৈছোঁ বিএডৰ কথা। তোমালোকে যদি বিএড কৰা কি কৰিব পাৰিবা। তোমালোকৰ বিএ ডিগ্ৰী এটা হ'ল, তাৰপিছত তোমালোকে যদি বিএড কৰা তোমালোকে এক্সাম দিব লাগিব। বিএৰ এণ্ট্ৰেঞ্চ এক্সাম হয়। চ' এণ্ট্ৰেঞ্চ এক্সামবিলাক দিলে তোমালোকে চিট পাবলৈ মানে কলেজবিলাকত, যিহেতু কলেজৰ সংখ্যা কম, ষ্টুডেণ্টৰ সংখ্যা বহুত বেছি, সেয়েহে এণ্ট্ৰেঞ্চ এক্সাম দিব লাগিব। তাত পাছ কৰিলে তোমালোকে বিএডত চিট পাবা আৰু 2 বছৰৰ কোৰ্ছ তোমালোকে পঢ়িব লাগিব। তাৰপিছত তোমালোকে টেট পৰীক্ষাটো জানাই সকলোৱে, মুখে টেট পৰীক্ষা, তো টেট পৰীক্ষা দিব পাৰিবা। তাৰপিছত CTET পৰীক্ষাও দিব পাৰিবা। CTET মানে চেণ্ট্ৰেল টেট, টিচাৰ এলিজিবিলিটি টেষ্টৰ, এইটো মানে নেশ্যনেল লেভেলৰ হয়, সেইটো কাৰণে চেণ্ট্ৰেল বুলি কোৱা হয় CTET, সেইটো দিব পাৰিবা। সেইটো দিলে তোমালোকে KV, তাৰপিছত নৱোদয়া, এনেকুৱা যিবিলাক চেণ্ট্ৰেলৰ স্কুল আছে সেইবিলাকত কাম কৰিবলৈ সুবিধা পাবা। ঠিক আছে, তো গম পালোঁ আমি বিএড কৰিব পাৰি। আৰু যদিহে তোমালোকে বিএড কৰিব নোৱাৰা, কিবা কাৰণত তোমালোকে এডমিশ্যন নাপালা বা কিবা প্ৰব্লেম হ'ল, চ' তোমালোকে DLEডো কৰিব পাৰা। DLEড মানে সেইটো ডিপ্ল'মা অফ এডুকেশ্যন, এলিমেণ্টাৰী এডুকেশ্যন। তো তোমালোকে DLEড যদি কৰা তেতিয়াও তোমালোকে টেট পৰীক্ষা দিব পাৰিবা, কিন্তু সেই টেট পৰীক্ষাটো লোৱাৰ প্ৰাইমাৰী স্কুলবিলাকৰ টিচিঙৰ কাৰণে হ'ব। ঠিক আছে, তাৰপিছত আহিছোঁ এতিয়া MA। তোমালোকে যদি বিএড নকৰা, তোমালোকৰ মাষ্টাৰ ডিগ্ৰী কৰিব মন আছে, তোমালোকৰ যদি টিচাৰ নহয় লেকচাৰাৰ হ'ব মন আছে, কলেজত শিকাব মন আছে, তেতিয়া তোমালোকে MA কৰিব পাৰা। ঠিক আছে, MA কৰাৰ পিছত যদি তোমালোকে MA কৰাৰ পিছত বিএডো কৰিব পাৰি। ঠিক আছে, MA কৰাৰ পিছত যদি তোমালোকে বিএড কৰা তেতিয়া তোমালোকে HS লেভেলৰ মানে কলেজ লেভেলত 11-12 লেভেলত তোমালোকে টিচিং কৰিবলৈ সুবিধা পাবা, যদিহে তোমালোকে টেট ক্লিয়াৰ কৰিব পাৰা। মানে বিএডটো পঢ়ি MA তাৰপিছত বিএড পঢ়ি যদি তোমালোকে টেট ক্লিয়াৰ কৰিব পাৰা, তাৰপিছত তোমালোকে HS লেভেলত শিকাবলৈ চান্স পাবা।
আৰু যদিহে তোমালোকৰ HS লেভেল নহয় তাতকৈও ওপৰৰ লেভেলৰ ডিগ্ৰী লেভেলৰ ষ্টুডেণ্টক মাষ্টাৰ ডিগ্ৰী লেভেলৰ ষ্টুডেণ্টক শিকাব মন আছে তেতিয়া তোমালোকে কি কৰিব লাগিব তোমালোকৰ BA হৈছে এতিয়া MA কৰিব লাগিব 2 বছৰৰ কোৰ্স তাৰপিছত তোমালোকে নেট সেট আদি বিভিন্ন ধৰণৰ স্টেট এলিজিবিলিটি টেষ্ট এইবিলাক হয় এক্সাম সেই এক্সাম দিব লাগিব নেটটো হ'ল নেশ্যনেল এলিজিবিলিটি টেষ্ট এইটো তাৰ মানে তোমালোকে যেতিয়া মাষ্টাৰ ডিগ্ৰী কমপ্লিট হ'ব তাৰপিছত তোমালোকে এক্সামটোত এপিয়াৰ কৰিব লাগিব সেই এক্সামটো এপিয়াৰ কৰিলে তোমালোকে PhD কৰিবলৈ চান্স পাবা ঠিক আছে যদিহে তোমালোকে PhD কৰা PhD কৰিলে তোমালোকে ডক্টৰেট ডিগ্ৰী লাভ কৰিব পাৰিবা তাৰপিছত তোমালোকে বিভিন্ন কলেজত লেকচাৰাৰ ৰূপে প্ৰফেসৰ ৰূপে এপ্লাই কৰিব এসিস্টেন্ট লেকচাৰাৰ এসিস্টেন্ট প্ৰফেসৰ হিচাপে তোমালোকে কি কৰিব পাৰিবা এপ্লাই কৰিব পাৰিবা ঠিক আছে তোমালোকৰ যদি ভৱিষ্যতে তেনেকুৱা লাইনত যাব মন আছে তেনেহলে তোমালোকে ব্যাচেলৰ ডিগ্ৰীৰ পিছত মাষ্টাৰ ডিগ্ৰী পাৰ্সিউ কৰিব পাৰিবা ঠিক আছে এতিয়া আহিছো তোমালোকৰ মাষ্টাৰ ডিগ্ৰীৰ ওপৰত মই ক'লো যে জেনেৰেল মাষ্টাৰ ডিগ্ৰী তোমালোকৰ পলিটিকেল সায়েন্স পঢ়িছা বা হিষ্ট্ৰী পঢ়িছা তুমি হিষ্ট্ৰীত BEd মেজৰ লৈছা আৰু তুমি এতিয়া কি কৰিব খুজিছা যে MA পঢ়িবা পঢ়ি পেলাই নেট স্লেট এইবিলাক ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিবা সো তুমি নিজৰ সাবজেক্টটো ল'ব পাৰা যেটো তোমাৰ অনাৰ্স বিষয় আছে আৰু যদি তোমাৰ হেতু অনাৰ্স বিষয়টোত পঢ়িব মন নাই তোমালোকৰ মাষ্টাৰ ডিগ্ৰী কৰিব মন আছে কিন্তু নিজে যোনটো অনাৰ্স সাবজেক্ট লৈছিলা হেতু সাবজেক্টত কৰিব মন নাই তেতিয়া হলে তোমালোকে বিভিন্ন আদাৰ ডিসিপ্লিনত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰা হেবিলাকৰো বিভিন্ন গুৰুত্বপূৰ্ণ মানে কেৰিয়াৰ অপৰচুনিটি আছে হেবিলাকতো তোমালোকে বিভিন্ন ধৰণৰ জব পাব পাৰিবা ঠিক আছে এনেকুৱা নহয় যে তুমি জিওগ্ৰাফি লৈছা মানে জিওগ্ৰাফিতে মাষ্টাৰ্স ডিগ্ৰী কৰিব লাগিব তোমালোকে বেলেগ ইন্টাৰডিসিপ্লিনাৰী কোৰ্সটো এনৰোলমেন্ট কৰিব পাৰা ঠিক আছে যেনে সোশিয়োলজি যদিহে তোমালোকৰ সোশিয়োলজি তোমালোকে HS ত পঢ়া নাই বা BEd পঢ়া নাই তেতিয়াও তোমালোকে মাষ্টাৰ ডিগ্ৰী সোশিয়োলজি সাবজেক্টটো লৈ পঢ়িব পাৰিবা নহলে বা বহুতে মাষ্টাৰ্স অফ সোশিয়েল ওয়ার্ক কৰে সোশিয়েল ওয়ার্ক বিলাক যদিহে তোমালোকে সোশিয়েল ওয়ার্কত মাষ্টাৰ ডিগ্ৰী কৰা তাৰ পিছত তোমালোকে NGO বিলাকত কাম কৰিব সুবিধা পাবা তাৰপিছত পাব্লিক ৰিলেশনৰ বিভিন্ন জব আছে তেনেকুৱা জব বিলাকতো তোমালোকে এপ্লাই কৰিব পাৰিবা কমিউনিকেশন জব বিলাকতো এপ্লাই কৰিব পাৰিবা তাৰপিছত গান্ধী এণ্ড পিস ষ্টাডিজ ওমেন ষ্টাডিজ জেন্ডাৰ ষ্টাডিজ ডেভেলপমেন্ট ষ্টাডিজ কালচাৰেল ষ্টাডিজ ফৰেন ল্যাঙ্গুৱেজ পাব্লিক এডমিনিষ্ট্ৰেশ্যন ইন্টাৰনেশ্যনেল ৰিলেশনশ্বিপ এনেকুৱা ধৰণৰ বিভিন্ন মই ইয়াতে মানে কেইটামানহে ইয়াত উল্লেখ কৰিছো ইয়াৰ উপৰিও আৰু বহুতো কোৰ্স আছে ঠিক আছে মাষ্টাৰ ডিগ্ৰী তোমালোকে আৰু বিভিন্ন ইন্টাৰডিসিপ্লিনাৰী কোৰ্স পঢ়িবলৈ পাবা কিন্তু সকলোবিলাক কোৰ্স সকলোবিলাক কলেজত উপলব্ধ ইউনিভাৰ্সিটিত উপলব্ধ নহয় হেহে তোমালোকৰ যেটো পঢ়িব মন আছে তোমালোকে গুগল আছে হাতত তোমালোকে চাৰ্চ কৰি চাই ল'ব পাৰিবা যে কোনখন কলেজত এই সাবজেক্টটো अवेलेबल আছে ঠিক আছে সো যদিহে তোমালোকৰ কালচাৰেল ষ্টাডিজ এনেকুৱা ধৰণৰ পঢ়িব আছে ইচ্ছা আছে তেনেহলে তোমালোকে তেজপুৰ ইউনিভাৰ্সিটি আদি বিভিন্ন এন্ট্ৰেন্স এক্সাম হয় তাতেও দিব পাৰিবা বা ওমেন ষ্টাডিজও তাত আছে সাগে তো আৰু যদিহে তোমালোকৰ ঘৰতে বহি কৰিব মন আছে তেনেহলে তোমালোকে ইগনো বা আইডলতো কৰিব পাৰা এইবিলাক সাবজেক্ট তাতেও अवेलेबल হয় ঠিক আছে তোমালোকে ঘৰতে বহি এটো মানে ডিসটেন্স কোৰ্স হ'ব সো ঘৰতে বহি পঢ়িব পাৰিবা কোনো কিবা কাৰণত যদি তুমি এডমিশন নাপালা বা সেই সাবজেক্টটো যদি তুমি আমাৰ অসমৰ ইউনিভাৰ্সিটিত নাই তোমালোকৰ দূৰত পঢ়িব যাব নোৱাৰা তেতিয়াও তোমালোকে এনেকুৱা ডিসটেন্স লাৰ্নিং কোৰ্সত পঢ়িব পাৰিবা আৰু যদিহে তোমালোকৰ ফৰ এক্সাম্পল পলিটিকেল সায়েন্সৰ তোমালোকৰ মেজৰ আছিলে তো তোমালোকে পাব্লিক এডমিনিষ্ট্ৰেশ্যন বিষয়টো লৈ পঢ়িব পাৰা তাতে এডমিনিষ্ট্ৰেশ্যন ৰিলেটেড কথাবিলাক তাতে জানিব পাৰিবা ইন্টাৰনেশ্যনেল ৰিলেশনশ্বিপ তোমালোকৰ যদি ভাল লাগে বেলেগ বেলেগ দেশৰ কথা গম পাই ভাল লাগে তোমালোকৰ জানিব মন আছে যে আমাৰ বেলেগ দেশবিলাকৰ লগত কেনেকুৱা ৰিলেশন আছে আমাৰ দেশে কেনেকে বাহিৰৰ দেশবিলাকৰ লগত বৈদেশিক সম্পৰ্কবিলাক মেইনটেইন কৰে হেইবিলাক কথা যদি জানিব মন আছে তেনেহলে তোমালোকে মাষ্টাৰ ইন ইন্টাৰনেশ্যনেল ৰিলেশনশ্বিপো কৰিব পাৰা তাৰেও বিভিন্ন ধৰণৰ কেৰিয়াৰ স্কোপ আছে ঠিক আছে তোমালোকে বাহিৰত কাম কৰিবলৈ সুবিধা পাবা বা আমাৰ কান্ট্ৰিক ৰিপ্ৰেজেন্ট কৰা বিভিন্ন ধৰণৰ জব কৰিবলৈ সুবিধা পাবা যদি তোমালোকৰ তেনেকুৱা লাইনত যাব মন আছে তেনেহলে তোমালোকে মাষ্টাৰ্স ইন ইন্টাৰনেশ্যনেল ৰিলেশনো কৰিব পাৰা ঠিক আছে তাৰপিছত পাব্লিক এডমিনিষ্ট্ৰেশ্যন যদি কৰা তোমালোকে যদি তোমালোকৰ সিভিল সাৰ্ভেন্ট হ'ব মন আছে বা তেনেকুৱা ধৰণৰ এক্সামত এপিয়াৰ কৰিব মন আছে তেতিয়াও তোমালোকে তেনেকুৱা সাবজেক্ট বিলাক অপ্ট কৰিব পাৰা ঠিক আছে সকলো সাবজেক্টৰে নিজা নিজা কেৰিয়াৰ স্কোপ আছে নিজা জব অপৰচুনিটি আছে এনেকুৱা নহয় যে কোনো এটা সাবজেক্টত মানে সুবিধা পোৱা নাযায় যদিহে তোমালোকে ভাল হোৱা তো যিকোনো ফিল্ডতে তোমালোকে চাকৰি পাব পাৰিবা ঠিক আছে
এতিয়া আহিছোঁ আমি LLB কোৰ্চলৈ আমি মাষ্টাৰ্ছ ডিগ্ৰীৰ বিষয়ে কথা পাতিলোঁ যে কেনেকুৱা তোমালোকে জেনেৰেল মানে নিজৰ ছাবজেক্টটোতে কৰিব পাৰিবা বা বেলেগ ইণ্টাৰডিচিপ্লিনাৰী বিভিন্ন ছাবজেক্টতো কৰিব পাৰি সেইবিলাক কথা পাতিলোঁ এতিয়া আহিছোঁ LLB বিষয়টোলৈ যদিহে তোমালোকৰ লয়াৰ হ'ব মন আছে বিভিন্ন লয়াৰৰ বিভিন্ন ভাগ আছে ঠিক আছে লয়াৰ মানে জেনেৰেল লয়াৰ বুলি নহয় ফেমিলি লয়াৰ আছে কৰ্পৰেট লয়াৰ আছে তো বিভিন্ন ভাগ আছে তাৰে ঠিক আছে তো তোমালোকৰ যদি লয়াৰ পঢ়িব মন আছে LLB পঢ়িব মন আছে তেনেহ'লে তোমালোকে বেচেলৰ ডিগ্ৰীৰ পিছত 3 ইয়াৰ LLB কোৰ্চটো কৰিব পাৰা দুটা LLB কোৰ্চ আছে এটা 5 ইয়াৰ LLB কোৰ্চ আছে য'ত 5 বছৰ LLB পঢ়িব লাগে সেইটো আৰম্ভ হয় HSৰ পিছত HS পঢ়ি উঠিয়ে তোমালোকে সেইটো 5 বছৰৰ LLBটো কৰিব পাৰা আৰু বেচেলৰ ডিগ্ৰী কৰাৰ পিছত তোমালোকে এই 3 বছৰৰ LLB কোৰ্চটো কৰিব পাৰা দুয়োটাৰে মান্যতা সমান ঠিক আছে তো তোমালোকে যদি মন আছে সেইটো লাইনতো যাব পাৰা মই ইয়াৰ বিষয়ে বেছি আলোচনা কৰা নাই যদিহে তোমালোকে কলেজ কি আছে আমাৰ অসমত ক'ত পঢ়িব পাৰি এনেকুৱা ধৰণৰ বিভিন্ন কথা জানিব মন আছে তেনেহ'লে মই লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে LLB বিষয়ক মই এটা ভিডিঅ' বনাইছোঁ সেইটো তোমালোকে গৈ চাই ল'ব পাৰিবা তাৰপিছত এতিয়া আহিছোঁ মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম যদিহে তোমালোকৰ জাৰ্নেলিজম ৰিলেটেড বা কমিউনিকেশ্যন ৰিলেটেড বিভিন্ন জব কৰিব মন আছে তোমালোকে যিবিলাক চাই থাকা সাংবাদিকতা বা সাংবাদিকবিলাক দেখি থাকা টিভিত চ' তেনেকুৱা যদি জব কৰিব মন আছে অকল যিয়ে নিউজ ৰিডাৰজনে সাংবাদিক নহয় তাৰ লগত বিভিন্ন আৰু পিছত কাম কৰাও বহুত মানুহ জড়িত হৈ আছে আৰু অকল ডিজিটেল মিডিয়া নহয় যিবিলাক নিউজ পেপাৰ আমি পঢ়িব পাওঁ তাতেও বহুতো সাংবাদিকে কাম কৰে তো সেই তেনেকুৱা ধৰণৰ বিভিন্ন পাব্লিক ৰিলেশ্যনৰ লগত জড়িতও বিভিন্ন জব আছে তোমালোকে কমিউনিকেশ্যন পঢ়িলে তো সেইবিলাক জবতো তোমালোকে কেৰিয়াৰ বনাব পাৰিবা ঠিক আছে তো তোমালোকৰ যদি সেইবিলাক পঢ়িব মন আছে তেনেহ'লে তোমালোকে মাষ্টাৰ্ছ ইন মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম কৰিব পাৰা বা ডিপ্ল'মাও ইয়াৰ মানে BAৰ পিছত তোমালোকে বিভিন্ন ডিপ্ল'মাও পোৱা যায় মাছ কমিউনিকেশ্যনৰ ডিপ্ল'মা কৰ্চো কৰিব পাৰা ডিপ্ল'মা কৰ্চ হ'লে তোমালোকৰ 6 মাহ এবছৰীয়া হ'ব কিন্তু যদিহে মাষ্টাৰ ডিগ্ৰী কৰা তেনেহ'লে তোমালোকৰ 2 বছৰীয়া কৰ্চ হ'ব আৰু ইয়াৰ উপৰিও কমিউনিকেশ্যন তোমালোকে যদিহে কিবা কাৰণত তোমালোকৰ মন আছিল মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম পঢ়িব কিন্তু তোমালোকে চিট নাপালা বা বিভিন্ন এন্ট্ৰেন্স এক্সাম দিবই লাগিব তোমালোকে মাষ্টাৰ ডিগ্ৰী কৰিব লাগিলে তো তোমালোকে চিট নাপালা বা কিবা প্ৰব্লেম হ'ল তেনেহ'লে তোমালোকে মিডিয়া এণ্ড কমিউনিকেশ্যন মেনেজমেণ্ট মাষ্টাৰ ইন কমিউনিকেশ্যন MA ইন পাব্লিক ৰিলেশ্যনশ্বিপ এইবিলাক ছাবজেক্টতো কৰিব পাৰা এইবিলাক অকণমান ডিফাৰেঞ্চ আছে কিন্তু একেবাৰে বেলেগ নহয় মানে ইণ্টাৰডিচিপ্লিনাৰী হয় বস্তুখিনি মিল আছে ঠিক আছে তো কমিউনিকেশ্যন হওক বা পাব্লিক ৰিলেশ্যনৰ মাষ্টাৰ ডিগ্ৰী হওক এইবিলাক কৰ্চতো তোমালোকে মাষ্টাৰ্ছ পঢ়িব পাৰিবা ঠিক আছে মই তোমালোকক এই বেলেগকৈ কোৱাৰ কাৰণটো কি হৈছে এইটো মাষ্টাৰ ডিগ্ৰীয়ে সেইটোও মাষ্টাৰ ডিগ্ৰী কিন্তু তোমালোকক বেলেগকৈ কোৱাৰ কাৰণবিলাক হৈছে যে জাৰ্নেলিজমৰ মাষ্টাৰ ডিগ্ৰীটো অকণমান বেলেগ হৈ যায় আৰু তোমালোকৰ নিজৰ অনাৰ্ছ ছাবজেক্টৰ মাষ্টাৰ ডিগ্ৰীটো অকণমান বেলেগ হৈ যায় আৰু যদিহে তোমালোকৰ নেট স্লেট এইবিলাক দিব মন আছে তেনেহ'লে তোমালোকে কিন্তু মাছ কমিউনিকেশ্যন পঢ়ি উঠিও MA কৰাৰ পিছতো এইবিলাক ছাবজেক্টতো তোমালোকে নেট পৰীক্ষাটো অনুষ্ঠিত হৈ দিব পাৰিবা ঠিক আছে যিকোনো কোৰ্চ পঢ়িলে তোমালোকে ফিউচাৰত নেট পৰীক্ষা এপিয়াৰ কৰিব পাৰিবা বা টিচিং লাইনৰ বাবে এনৰোল কৰিব পাৰিবা তাত একো প্ৰব্লেম নাই তোমালোকৰ যদি মানে MA কৰাৰ পিছত BEd কৰিব মন যায় তাৰ পিছতো তোমালোকে BEd কৰি পেলাই বিভিন্ন টিচিং লাইনৰ কাৰণে এপ্লাই কৰিব পাৰিবা ঠিক আছে এতিয়া আহিছোঁ MBA যদিহে তোমালোকৰ বিজনেছ এডমিনিষ্ট্ৰেশ্যন লাইনত যাব মন আছে বিভিন্ন ধৰণৰ মেনেজমেণ্ট ৰিলেটেড কাম কৰিব মন আছে তেতিয়া তোমালোকে MBA মানে পঢ়িব পাৰা আৰু যদিহে তোমালোকে MBAৰ ভাল ইনষ্টিটিউটত পঢ়িব মন আছে গভৰ্ণমেণ্ট ইনষ্টিটিউটত তেনেহ'লে তোমালোকে বিভিন্ন এক্সাম দিব লাগিব আৰু এক্সামবিলাক কিন্তু টান হয় সেয়েহে তোমালোকে সেই এক্সামবিলাকৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰিব লাগিব ইয়াৰ কমন এডমিশ্যন টেষ্ট বুলি এটা কেট এক্সাম হয় সেইটো দিব পাৰিলে তোমালোকে একেবাৰে ভাল ইনষ্টিটিউটবিলাকত এডমিশ্যন পাব পাৰিবা ঠিক আছে আৰু IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট IIMটো IITৰ নিচিনা IITৰ নাম শুনিছা তোমালোকে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি তেনেকৈ IIM আছে IIMটো মেনেজমেণ্টৰ একেবাৰে মানে টপ মোষ্ট কলেজ হয় টপ মোষ্ট আমাৰ ইণ্ডিয়াৰ ভিতৰত টপ মোষ্ট কলেজ যদি তোমালোকৰ তেনেকুৱা কলেজবিলাকত তেনেকুৱা ইউনিভাৰ্চিটিত পঢ়িব মন আছে তেনেহ'লে তোমালোকে এই কেট এক্সামৰ কাৰণে তাৰপিছত যিবিলাক এণ্ট্ৰেন্স এক্সাম আছে সেইবিলাকৰ কাৰণে কিন্তু ভালদৰে প্ৰিপাৰেশ্যন কৰিব লাগিব যিহেতু নেশ্যনেল লেভেলৰ এই এক্সামবিলাক বহুত কঠিন হয় ঠিক আছে আৰু যদিহে তোমালোকৰ প্ৰাইভেট ইনষ্টিটিউটত পঢ়িব ইচ্ছা আছে তেনেহ'লেও তোমালোকে পঢ়িব পাৰা MBA আজিকালি বহুতো প্ৰাইভেট ইনষ্টিটিউটতো এভেইলেবল আছে আৰু MBAৰ বিভিন্ন ভাগ আছে মাৰ্কেটিং ফাইনেন্স জেনেৰেল মেনেজমেণ্ট হেল্থ কেয়াৰ মেনেজমেণ্ট হিউমেন ৰিচ'ৰ্চ মেনেজমেণ্ট ইভেণ্ট মেনেজমেণ্ট ৰুৰেল মেনেজমেণ্ট ইয়াৰ উপৰিও আৰু বহুতো মেনেজমেণ্ট আছে ঠিক আছে তো এনেকুৱা
কোৰ্ছবিলাকো তোমালোকে পঢ়িব পাৰা ঠিক আছে আৰু ইয়াৰ উপৰিও তোমালোকৰ কমাৰ্চ ৰিলেটেড বিভিন্ন ধৰণৰ কোৰ্ছো পঢ়িব পাৰা ঠিক আছে এনেকুৱা নহয় যে তোমালোকে MBA কৰিলেহে ভাল জব পাবা কমাৰ্চ ৰিলেটেডো আৰু বেলেগ বেলেগ জব আছে যদিহে তোমালোকৰ তেনেকুৱা ফিল্ডত ইণ্টাৰেষ্ট আছে তেনেহ'লে তোমালোকে সেইবিলাকৰ বিষয়েও ভাবিব পাৰা ঠিক আছে বিজনেছ ৰিলেটেড বিভিন্ন বস্তুৰ কাৰণে যদিহে তোমালোকৰ কৰ্পৰেট ফিল্ডত কাম কৰিব মন আছে তেনেহ'লে এইবিলাকৰ কথা তোমালোকে ভাবিব পাৰা তাৰপিছত আহিছোঁ যদি তোমালোকৰ এইবিলাক কৰিব মন নাই তোমালোকে বেচেলৰ ডিগ্ৰীৰ পিছত আগলৈ পঢ়িব মন নাই আগলৈ মানে কি ডিগ্ৰী ল'বলৈ পঢ়িবলৈ মন নাই কিন্তু নলেজ ল'বলৈ পঢ়িব মন আছে বা চাকৰি ল'বলৈ পঢ়িব মন আছে তেনেহ'লে তোমালোকে কম্পিটিটিভ এক্সামিনেশ্যনবিলাক দিব পাৰা বিভিন্ন ধৰণৰ নেশ্যনেল লেভেলৰ আৰু ষ্টেট লেভেলৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যন আছে সেইবিলাক তোমালোকে দিবলৈ হ'লে বিভিন্ন এক্সামৰ মিনিমাম কোৱালিফিকেশ্যন তোমালোকক বেচেলৰ ডিগ্ৰী লাগে যেনে এক্সাম্পল দিবলৈ গ'লে APSC পৰীক্ষাটো আমাৰ যিটো আছে অসমৰ যিটো PSC আছে সেইটো এক্সামৰ কাৰণে তোমালোকক মিনিমাম কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী লাগে চ' যদিহে তোমালোকৰ এটা বেচেলৰ ডিগ্ৰী আছে তেনেহ'লে তোমালোকে সেইবিলাক এক্সামৰ কাৰণে পঢ়িবলৈ ষ্টাৰ্ট কৰিব পাৰা কিন্তু এই এক্সামবিলাক যিহেতু টান হয় চ' তোমালোকে এটা দীঘলীয়া এটা সময় লৈ পেলাই এই এক্সামবিলাকৰ বাবে প্ৰিপাৰেশ্যন কৰিব লাগিব ইয়াৰ উপৰি তোমালোকে SSC CGL আছে ষ্টাফ সিলেকশ্যন কমিশ্যন তাৰ বাবেও তোমালোকে এপ্লাই কৰিব পাৰা বা UPSC পৰীক্ষা যিটো আমাৰ একেবাৰে সকলোতকৈ টান এক্সাম বুলি কোৱা হয় ইণ্ডিয়াৰ ভিতৰত চ' সেই এক্সামৰ কাৰণে ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশ্যন তাৰ IAS যিটো মানে এক্সাম দিলে IAS হ'ব পাৰি IAS IPS অফিচাৰ তোমালোকে দেখি থাকা তো সেইবিলাক হ'ব যদি মন আছে তেনেহ'লে তোমালোকে UPSC এক্সামটো দিব লাগিব তোমালোকৰ যদি বেচেলৰ ডিগ্ৰীটো এতিয়া হৈ গৈছে তেতিয়াহ'লে তোমালোকে সেই এক্সামবিলাকৰ কাৰণে পঢ়া আৰম্ভ কৰিব পাৰা আৰু আজিকালিতো সকলো বস্তু নেটত পোৱাই যায় তো তোমালোকে চাই ল'ব পাৰিবা যে কি বস্তু পঢ়িব লাগে সেইবিলাক এক্সাম দিবলৈ হ'লে আৰু যদিহে তোমালোকক হেল্প কৰিব লাগে তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত জনাবা মই তাৰ বিষয়ে ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম আৰু এটা অলৰেডি APSC UPSC ৰিলেটেড ভিডিঅ' জেনেৰেল নলেজ এটা দি পেলাই বনোৱা হৈছে তোমালোকে সেইটো চাই ল'ব পাৰিবা মই লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ তাৰপিছত বেংক PO বা বেংকিং ৰিলেটেড যদি কিবা জব কৰিব মন আছে বেংক ছেক্টৰত কাম কৰিব মন আছে তেনেহ'লে তোমালোকে বেংক PO IBPS এনেকুৱা ধৰণৰ বিভিন্ন এক্সামবিলাক দিব পাৰা সেইবিলাক এক্সামৰ কাৰণে পঢ়িব পাৰা ঠিক আছে চ' আমি একেবাৰে থুলমূলকৈ গোটেইখিনি আলোচনা কৰিলোঁ যে BA পঢ়াৰ পিছত তোমালোকে কি পঢ়িব পাৰা এনেকুৱা নহয় যে BA ইজ দ্য এণ্ডিং BA ইজ দ্য ষ্টাৰ্টিং বুলি ক'ব পাৰি ঠিক আছে BAৰ পিছতে তোমালোকে বিভিন্ন ধৰণৰ কোৰ্ছবিলাক পঢ়িব পাৰিবা ঠিক আছে তাৰপিছত যদিহে তোমালোকৰ এইবিলাক কৰিব মন নাই বা ডিগ্ৰী 2 বছৰীয়া ডিগ্ৰী কৰিব মন নাই তেনেহ'লে তোমালোকে বিভিন্ন ডিপ্ল'মা কোৰ্ছৰ বাবেও পঢ়িব পাৰা বিভিন্ন ডিপ্ল'মা কোৰ্ছ বা চাৰ্টিফিকেট কোৰ্ছবিলাক ল'ব পাৰা যেনে বিভিন্ন কম্পিউটাৰ চাৰ্টিফিকেট কোৰ্ছ আছে বিজনেছ ৰিলেটেড বিভিন্ন চাৰ্টিফিকেট কোৰ্ছ আছে মেনেজমেণ্ট ৰিলেটেড তাৰপিছত আমাৰ হিউমেনিটিজ বা আৰ্টছৰ ৰিলেটেডো বিভিন্ন ধৰণৰ ডিপ্ল'মা কোৰ্ছ আছে যদিহে তোমালোকৰ ফটোগ্ৰাফিত ইণ্টাৰেষ্ট আছে তেনেহ'লে তোমালোকে চাৰ্টিফিকেট কোৰ্ছ কৰিব পাৰা গ্ৰাফিক ডিজাইনিং বা তোমালোকৰ যদি এক্টিং মাছ কমিউনিকেশ্যন তাৰপিছত আৰু বিভিন্ন ফাইন আৰ্টছ ৰিলেটেড এনেকুৱা ফিল্ডত কাম কৰিব মন আছে বা তোমালোকৰ বিভিন্ন লেংগুৱেজ পঢ়িব মন আছে লিংগুইষ্টিক ষ্টাডি হওক বা ফৰেন লেংগুৱেজ পঢ়িব মন আছে তেতিয়াও তোমালোকে ডিপ্ল'মা কোৰ্ছবিলাক ল'ব পাৰা বিভিন্ন ধৰণৰ 6 মাহৰ এবছৰৰ 1.5 বছৰৰ এনেকুৱা ধৰণৰ বিভিন্ন ডিপ্ল'মা কোৰ্ছ এভেইলেবল আছে চাৰ্টিফিকেট কোৰ্ছ আছে সেইবিলাক ল'লেও কিন্তু তোমালোকে বিভিন্ন ফিল্ডত এপ্লাই কৰিব পাৰিবা এইবিলাকৰো মানে মান্যতা আছে এইবিলাক কৰি উঠিও তোমালোকে বিভিন্ন ফিল্ডত কাম কৰিবলৈ সুবিধা পাবা ঠিক আছে আৰু ইয়াৰ উপৰিও তোমালোকৰ এটা কথা যদিহে তোমালোকে ডিপ্ল'মা বা চাৰ্টিফিকেট কোৰ্ছৰ কাৰণে অফলাইন গৈ পেলাই ইনষ্টিটিউটত যদি তোমালোকৰ প্ৰব্লেম হয় এডমিশ্যন পাবলৈ তেনেহ'লে তোমালোকে এইবিলাক কোৰ্ছ কিন্তু ঘৰতে বহি ইগনো বা আইডল ইত্যাদি ডিষ্টেঞ্চ লাৰ্ণিং কোৰ্ছৰ পৰাও কৰিব পাৰিবা ঠিক আছে এইবিলাকৰো সুবিধা আছে তো যদিহে তোমালোকক ইগনোত কি ডিপ্ল'মা কৰিব পাৰি বা কোৰ্ছ কৰিব পাৰি মাষ্টাৰ্ছ কি কৰিব পাৰি এইবিলাকৰ বিষয়ে যদি তোমালোকক ডিটেইলছ লাগে তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত জনাবা মই এটা ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ ভিডিঅ'টো অকণমান দীঘলীয়া হ'ল কিন্তু মই যিখিনি কথা কৈছোঁ একো অলাগতিয়াল কথা কোৱা নাই গোটেইখিনি ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ আৰু আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে হেল্পফুল হ'ল যদিহে ভাল লাগিল তেনেহ'লে তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থেংক ইউ